যোগীঘোপাৰ সাপ্তাহিক বজাৰত উচ্ছেদ অভিযান কাবাইতাৰী সাপ্তাহিক বজাৰত প্ৰশাসনৰ বুলডোজাৰ বঙাইগাঁও জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠিছিল সাপ্তাহিক বজাৰৰ দোকান পোহাৰ পুৱা বন বিভাগৰ অভিযানত বজাৰত মুকলিকৈ চলা কাঠৰ বজাৰো কৰিছিল উৎখাত দমে দমে জব্দ হৈছিল বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ ইয়াৰ পাছতে চৰকাৰী ভূমিত গঢ়ি উঠা দোকান পোহাৰত উচ্ছেদ চলোৱা হৈছে ফলপ্ৰসূ এটা অভিযান আমাৰ ৰাতিপুৱাৰ পৰা আমি ইয়াতে কণ্টিনিউ আছে আমি লাগি আছোঁ যথেষ্টখিনি কাঠ আমাৰ ইয়াতে কি বুলি কয় চিজ কৰা হৈছে এতিয়া আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আয়ুক্ত মহোদয় আছিলে তেখেতেও ইয়াতে যিখিনি আপোনাৰ চৰকাৰে ঘৰ আছিলে সেইখিনিও মানে ভাঙি দিলে গোটেই ইয়াতে হ'ল মানে আমি গোটেই বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা ভালকৈ এটা পদক্ষেপ বুলি আমি বিবেচনা কৰিছোঁ যে কাৰণ একেলগে গোটেইখিনি হৈ গ'ল এইটো ভাল ক্ষতি বুলিব নকওঁ আমি কাৰণ যিহেতু এতিয়া গোটেই এচেছ কৰিব পৰা হোৱা নাই গতিকে মই ক'ম ভোজন সংখ্যক কাঠ ইয়াতে আছিলে কিন্তু মূল্য এতিয়াও মানে নিৰ্ধাৰণ কৰা হোৱা নাই যিহেতু বিভিন্ন প্ৰজাতিৰ কাঠ ইয়াতে আছিলে